দি অসমীয়া মহিলাক আঁঠু কঢ়ালে বদৰুদ্দিন আজমলে সাধাৰণ কেইটামান টকাৰ বিনিময়ত অসহায় বানাকান্তক ভৰি চোৱালে আজমলে চকিত চাহা বদৰুদ্দিন আজমল আৰু ভৰিৰ ওচৰত অসহায় জনতা এয়া সহায় নে অহংকাৰ অসমীয়াৰ মহিলাৰ আত্মসন্মান নাই নেকি বদৰুদ্দিন আজমল এনেকুৱা সাংবাদিকৰ মুখত চেণ্ডেল মাৰিব লাগে কিন্তু আজি বদৰুদ্দিন আজমলে যে কোটি টকাৰ সহায় কৰা হ'ল তেওঁ মুছলমান হ'ল সেই কাৰণে তেওঁ ভৰিখন চুবলৈ কেতিয়াও কাকো অনুৰোধ কৰা নাই যে মোৰ ভৰিখন চুওক মই পইচা দিম আৰু এটা ভিডিঅ' দেখিলোঁ কোনোবা এগৰাকী মানুহ দৌৰ মাৰি গৈ কেমেৰা লৈ তেল তুল মাৰি 10,000 টকা লৈ গৈছে গতিকে সেই মানুহজন হ'ল উদাৰ মনৰ মানুহ সেই মানুহজন হ'ল যিমান আছে মই সকলোকে দি শেষ কৰি দিম কাৰণ মৰিলে টকা লগত লৈ যাব নোৱাৰে তেনেকুৱা এটা মনৰ মানুহ তেওঁ কেতিয়াও ভৰি চুবলৈ কোৱা নাই এইটো এটা টপিক উলিয়াইছে যে বদৰুদ্দিন আজমলে 500 টকা দিছে তাৰ বিনিময়ত ভৰি চুবলৈ দিছে এইটো নিয়ম কাৰ এইটো আমাৰ হিন্দু ধৰ্মৰ নিয়ম নহয় জানো মাটিৰে বনাই থোৱা মূৰ্তি এটাকো গৈ ভৰিখন চুই সেৱা কৰা হয় কিন্তু মুছলমানত এক ঈশ্বৰৰ বাহিৰে কাকো সেৱা নকৰে তেওঁলোকে এক আল্লাহকেই মানে গতিকে মানুহক তেওঁলোকে পূজা নকৰে মানুহক তেওঁলোকে ভৰি নুচুৱে সেইটো আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতি মতে এই কামটো কৰা হৈছে যে বিপদৰ সময়ত ভগৱানৰ নিচিনাকৈ আপুনি আহি আমাৰ মাজত উপস্থিত গতিকে আপুনি আমাক কিবা এটা সহায় কৰিছে আপোনাৰ ভৰিখন চুই সেৱা এটা কৰি গ'লো বাছ কথা সেইটোৱে গতিকে ইয়াক লৈ বিতৰ্ক কৰাটো ইয়াক লৈ বিতৰ্কৰ সৃষ্টি কৰা সেই সাংবাদিকতাক আচলতে ধিক্কাৰ দিছোঁ এনেকুৱা সাংবাদিকৰ মুখত চেণ্ডেল মাৰিব লাগে কথা বতৰা কোনো ভালকৈ নোচোৱাকৈ কোনোবা এটাই কিবা ৰিপৰ্ট দি দিছে বজাই দিছে নিউজ চেনেল ঢেৰ হ'ল গতিকে সিমানখিনি সাংবাদিকতাৰ জ্ঞান নাই